ছাত্ৰ ছাত্ৰীসকল আজি আৰ্টিকল দাৰ ব্যৱহাৰ এই ভিডিঅ'টোত দিবলৈ লোৱা হৈছে। ইয়াৰ আগৰ ভিডিঅ'টোত এ আৰু এনৰ ব্যৱহাৰ সম্বন্ধে তোমালোকক কিছু সংখ্যক নিয়ম দিয়া হৈছিল। গতিকে আজি আৰ্টিকল দা ক'ত ক'ত ব্যৱহাৰ হয় সেই সম্বন্ধে এই ভিডিঅ'টোত দিবলৈ লোৱা হৈছে। সকলোৱে চাই ল'ব। ছাত্ৰ ছাত্ৰীসকল দা হৈছে ডেফিনিট আৰ্টিকল। গতিকে দাই কি বুজায়? কোনো এটা বস্তুক বিশেষভাৱে বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইকাৰণে দাক নিৰ্দেশক বুলি কোৱা হয়। ইয়াৰ নিয়ম হৈছে যে কোনো বস্তু বিশেষভাৱে দেখুৱাই দিবলৈ দাৰ ব্যৱহাৰ হয়। যেনে দ্য মেন কেম হিয়াৰ, হি ইজ দ্য হেডমাষ্টাৰ অফ আৱাৰ স্কুল। ইয়াত হি ইজ দাটো ৰৈ গৈছে, হেড মাষ্টাৰৰ আগফালে দা আৰ্টিকল বহিব। গতিকে মানুহজনক আৰু হেডমাষ্টাৰজনক বিশেষভাৱে বুজোৱাৰ কাৰণে ইয়াত দা আৰ্টিকল ব্যৱহাৰ হৈছে। ছিংগুলাৰ নাউনে যেতিয়া গোটেই জাতিটোক বুজাব তেতিয়া তাৰ আগত দা আৰ্টিকল ব্যৱহাৰ হ'ব। যেনে দ্য টাইগাৰ ইজ এ ফেৰচিয়াছ এনিমেল। ইয়াত দ্য টাইগাৰটোৱে কি কৰিছে? গোটেই জাতিটোক বুজাইছে। দ্য কাউ গিভছ আছ মিল্ক, কাউ জাতিটোক বুজাইছে। গতিকে ইয়াৰ আগত দা আৰ্টিকল ব্যৱহাৰ হৈছে। 3 নম্বৰ নিয়ম হৈছে কি? যে আমি আগতে জানি থৈছোঁ যে ব্যক্তি বা বস্তুক বুজাবলৈ কি কৰা হয়? দা ব্যৱহাৰ কৰা হয়। যেনে আই লাইকড দ্য পয়েট অফ T.S. এলিয়ট। ইয়াত কি হৈছে? পয়েট কবিগৰাকীক বিশেষভাৱে বুজাইছে কাৰণে পয়েটৰ আগত কবিগৰাকীৰ আগত কবি শব্দটোৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে আই ইনভেণ্টেড দ্য মেন, ইয়াত দ্য মেন মানুহজনক বিশেষভাৱে বুজোৱাৰ কাৰণে দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। 4ৰ্থ নিয়ম হৈছে যে নদী, সাগৰ, মহাসাগৰ, উপসাগৰ, পৰ্বতমালা, দ্বীপপুঞ্জ, জাহাজ, বাতৰি কাকত, পবিত্ৰ গ্ৰন্থ, বিখ্যাত ঠাই, প্ৰসিদ্ধ ঘটনা, বৈশিষ্ট্যপূৰ্ণ ভৌগোলিক নাম, এইবিলাকৰ আগত সদায় আৰ্টিকল দা। যেনে দ্য ব্ৰহ্মপুত্ৰ ইজ ওৱান অফ দ্য বিগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া। ইয়াত ব্ৰহ্মপুত্ৰৰ আগত নদীৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে দ্য পাৰ্চিয়ান গাল্ফ ইজ ভেৰি ৱাইড। ইয়াত পাৰ্চিয়ানৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। হি লিভছ ইন দ্য আন্দামান আইলেণ্ড। ইয়াত আন্দামানৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। দ্য হিমালয়ৰ আগত দা ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে কলম্বাছ হেজ ট্ৰেভেলড ইন দ্য এণ্ডেভাৰ। গতিকে ইয়াত কি এণ্ডেভাৰৰ আগত কি ব্যৱহাৰ কৰা হৈছে? দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে। দৈনিক আছামৰ আগত দা আৰ্টিকল, মহাভাৰতৰ আগত দা আৰ্টিকল। গতিকে এনেকুৱাকৈ যিবিলাক নাম দিয়া আছে সেই নামবিলাকৰ আগত সদায় আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব। 5 নম্বৰ নিয়মটো হৈছে যে ছিংগুলাৰ নাউনৰ কেৱল মাত্ৰ যদি এটা থাকে তেতিয়া তাৰ আগত কি কৰা হ'ব? আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব। পৃথিৱীত থকা যিকোনো এটা বস্তুৰ নামৰ আগত আৰ্টিকল দা ব্যৱহাৰ কৰা হ'ব। যেনে দ্য আৰ্থ, দ্য ছান, দ্য স্কাই, এইবিলাকৰ নামৰ আগত দা আৰ্টিকল বহিব। 6 নম্বৰ নিয়মটো হৈছে যে বিখ্যাত অট্টালিকা, প্ৰাসাদ, দুৰ্গ, দল, জাতি, সম্প্ৰদায়, এইবিলাকৰ আগত আৰ্টিকল দা ব্যৱহাৰ হ'ব। যেনে দ্য তাজমহল, দ্য ৰেড ফৰ্ট, ব্ৰিটিছ মিউজিয়াম, দা হ'ব তাৰ আগত। দ্য কমিউনিষ্ট পাৰ্টি, তাৰ আগত দা বহিছে। ঠিক সেইদৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আগত দা বহিব। দ্য ইংলিছ, এনেকুৱাকৈ এই শব্দবিলাকৰ আগত কি ব্যৱহাৰ কৰা হ'ব? সদায় দা আৰ্টিকল ব্যৱহাৰ কৰা হ'ব। তাৰপিছত ব্যৱসায় বা জীৱিকা আদি বুজোৱা শব্দৰ আগত দা আৰ্টিকল ব্যৱহাৰ হ'ব। যেনে দ্য বাৰৰ আগত দা বহিছে। ঠিক সেইদৰে 4টা দিশৰ নামৰ আগত দা আৰ্টিকল বহিব। দ্য ইষ্ট, দ্য ৱেষ্ট, দ্য চাউথ, দ্য নৰ্থ, এনেকুৱা। ঠিক সেইদৰে কেতিয়াবা কি হয় যে এডজেক্টিভ বিশেষ্যৰ দৰে বহি
কোনো এডজেক্টিভ বিশেষ্যৰ দৰে বহি এটা শ্ৰেণীক বুজালে তাৰ আগত দা আৰ্টিকুল বহিব। যেনেকৈ ইয়াত ৰিচৰ আগত কি বহিছে? দা আৰ্টিকুল বহিছে। দা ৰিচ আৰ প্ৰাউড। ইয়াত ৰিচৰ আগত দা আৰ্টিকুল বহিছে কাৰণ ৰিচ শব্দটোক বা ধনী মানুহখিনিক বিশেষভাৱে বুজোৱা হৈছে। ঠিক সেইদৰে দা প'ৰ আৰ হেপী। গতিকে ইয়াত প'ৰ মানুহখিনিক, গৰীব মানুহখিনিক বিশেষভাৱে বুজোৱাৰ কাৰণে ইয়াৰ আগত আৰ্টিকুল দা ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে কোনো এডজেক্টিভ, 10 নম্বৰ নিয়মটো, কোনো এডজেক্টিভে কোনো নাউনক বিশেষভাৱে চিনাকি দিলে তাৰ আগত আৰ্টিকুল দা বহে। যেনে দ্য গ'ল্ড অফ দিছ ৰিং ইজ নট পিয়'ৰ। ইয়াত আঙুঠিটোৰ যিখিনি সোণ, সেই সোণখিনিক বিশেষভাৱে বুজোৱা হৈছে কাৰণ সেই সোণখিনি বিশুদ্ধ সোণ নহয়। গতিকে আঙুঠিটোক বিশেষভাৱে বুজোৱা হোৱা নাই, আঙুঠিটোৰ সোণখিনিক বিশেষভাৱে বুজোৱা হৈছে। দ্য গ'ল্ড অফ দিছ ৰিং। ঠিক সেইদৰে দ্য ব্লেক কাউ ইজ আৱাৰ্ছ। ইয়াত ক'লা গৰুটোক বিশেষভাৱে বুজাইছে। ঠিক সেইদৰে ছুপাৰলেটিভ ডিগ্ৰীৰ আগত দা আৰ্টিকুল বহিব। যেনে হৰি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। ইয়াত বেষ্ট শব্দটো ছুপাৰলেটিভ ডিগ্ৰী কাৰণ গুড কম্পাৰেটিভ ডিগ্ৰী, বেটাৰ গুডটো হৈছে পজিটিভ ডিগ্ৰী, বেটাৰটো হৈছে কম্পাৰেটিভ ডিগ্ৰী আৰু বেষ্টটো হৈছে ছুপাৰলেটিভ ডিগ্ৰী। গুড, বেটাৰ, বেষ্ট, পজিটিভ, কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী। গতিকে ছুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় কি ব্যৱহাৰ কৰা হ'ব? আৰ্টিকুল দা ব্যৱহাৰ কৰা হ'ব। ঠিক সেইদৰে প্ৰপাৰ নাউন যেতিয়া কমন নাউন হিচাপে ব্যৱহাৰ হয় তাৰ আগত কি বহিব? দা আৰ্টিকুল ব্যৱহাৰ হ'ব। যেনেকৈ কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। ইয়াত দ্য শ্বেক্সপিয়াৰ কালিদাসক কি কৈছে? শ্বেক্সপিয়াৰ বুলি কৈছে। গতিকে শ্বেক্সপিয়াৰৰ নামৰ আগত শ্বেক্সপিয়াৰ হিচাপে কালিদাসক বিশেষভাৱে মানে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কি হৈছে যে ইয়াত শ্বেক্সপিয়াৰৰ নামৰ আগত দা আৰ্টিকুল ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে ৰজনীকান্ত বৰদলৈ ইজ দ্য স্কট অফ আছাম। ইয়াত স্কট দা আৰ্টিকুল বহিছে স্কটৰ আগত। দা আৰ্টিকুল ব্যৱহাৰ কৰি স্কটটোক বিশেষ কিছুমান তাৰিখৰ আগত দা ব্যৱহাৰ কৰা হয়। 14 নম্বৰ নিয়মটো কিছুমান বিশেষ তাৰিখৰ আগত দা ব্যৱহাৰ কৰা হয়। যেনে দ্য 15th আগষ্ট, দ্য 26th জানুৱাৰী ইত্যাদি। এইবিলাক তাৰিখৰ একোটা বিশেষত্ব আছে, সেইকাৰণে এনেকুৱা তাৰিখবিলাকৰ আগত দা আৰ্টিকুল ব্যৱহাৰ হয়। 15 নম্বৰ সৰু গোটৰ সন্মিলিত ৰাষ্ট্ৰৰ আগত দা বহে। যেনে ইউনাইটেড কিংডম, ইয়াৰ আগত দা ব্যৱহাৰ কৰা হৈছে। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ইয়াৰ আগত দা আৰ্টিকুল বহিছে। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, ইয়াৰ আগত দা ব্যৱহাৰ কৰা হৈছে আৰু চুটি ফৰ্মত, শ্বৰ্ট ফৰ্মত লিখা হৈছে এইটো দ্য UK, দ্য USA, দ্য UNO ইত্যাদি। 16 নম্বৰ নিয়মটো আছে চৰকাৰী বিভাগ, ব্যৱসায় প্ৰতিষ্ঠান, বেংক আদিৰ আগত দা আৰ্টিকুল ব্যৱহাৰ হয়। দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন, দ্য মিনিষ্ট্ৰীৰ আগত দা বহিছে। তাৰপিছত গ্ৰেণ্ড হোটেল, দ্য গ্ৰেণ্ড হোটেল, ইয়াৰ আগত দা বহিছে। ইউনাইটেড বেংক অফ ইণ্ডিয়া, ইয়াৰ আগত কি ব্যৱহাৰ কৰা হৈছে? দা আৰ্টিকুল ব্যৱহাৰ কৰা হৈছে। ঠিক সেইদৰে 17 নম্বৰটোত আছে কেতিয়াবা জোৰ বুজিবলৈ দা ব্যৱহাৰ কৰা হয়, মানে জোৰ দি বুজোৱাৰ কাৰণে। জোৰ বুজিবলৈ মানে জোৰ দি বুজাবলৈ। যেনে দিছ ইজ দ্য বুক হুইচ আই ৱান্টেড। এইখনেই কিতাপ যিখন মই বিচাৰিছিলোঁ। এইখনেই কিতাপ যিখন মই বিচাৰিছিলোঁ। দিছ ইজ দ্য বুক, তেতিয়া বুকৰ আগত দা বহিছে। ঠিক সেইদৰে দিছ ইজ দ্য বয় হু ষ্টল মাই ৱাটছ। যিয়ে মোৰ ঘড়ীটো চুৰ কৰিছে সেইজনেইজন ল'ৰা। দিছ ইজ দ্য বয়, এইজনেই ল'ৰা। হু ষ্টল মাই ৱাটছ, যিজনে মোৰ ঘড়ীটো চুৰ কৰিছে। গতিকে এনেকুৱা যিবিলাক বিশেষভাৱে বুজোৱা শব্দ থাকিব সেই শব্দবিলাক সদায় আমি দা আৰ্টিকুল আগত বহুৱাই লিখিম। তোমালোকে এইখিনি নিয়ম বহীত লিখি ল'বা আৰু সুন্দৰভাৱে